নমস্কাৰ, ৰমেশ বৰা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা 5 নৱেম্বৰ তাৰিখে আমি আগৰতলালৈ গৈছিলোঁ, ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী LICৰ এখন সভাত অংশগ্ৰহণ কৰিবৰ বাবে। আৰু তাত আমি বিভিন্ন ঠাইসমূহ চাইছিলোঁগৈ আৰু এই ঠাইসমূহৰ ভিতৰত চাউথ আগৰতলাত থকা হেৰিটেজ পাৰ্ক অতি মনোমোহা, খুব সুন্দৰ এটা পৰিৱেশ। আপোনালোকক তালৈ লৈ যাম এতিয়া আমি। বলকচোন আজিৰ এই ভিডিঅ'টো আমি ইয়াৰ পৰাই আৰম্ভ কৰোঁ। বিভিন্ন ধৰণৰ গছ-গছনি, ফুল, বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণ আদি এই হেৰিটেজ পাৰ্কৰ মূল বিশেষত্ব। আৰু এই হেৰিটেজ পাৰ্কখন বহুতখিনি ঠাই আগুৰি আছে। নৰ্থ আগৰতলা ইয়াতে অৱস্থিত এই হেৰিটেজ পাৰ্ক। এয়া আপোনালোকে ধৰিব পাৰিছে। খুব ভাল লগা কিছুমান বস্তু এই হেৰিটেজ পাৰ্কৰ ভিতৰত আছে, এয়া আপোনালোকক দেখুৱাইছোঁ। ভাৰতৰ বিভিন্ন ৰাজ্য তথা পৃথিৱীৰ বিভিন্ন দেশৰ পৰা পৰ্যটকসকল আগৰতলালৈ ফুৰিবলৈ আহে আৰু তেওঁলোকে যথেষ্ট সময় এই আগৰতলাত কটায় আৰু বিভিন্ন প্ৰসিদ্ধ ঠাইসমূহ তেওঁলোকে ভ্ৰমণ কৰে। আৰু এই প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত এই হেৰিটেজ পাৰ্ক অন্যতম। এইটো দেখিছে আপোনালোকে নিশ্চয়, ষ্টেজৰ আৰ্হিত আছে। আৰু এইটো এটা গৰুৰ মূৰ্তি, গৰুৰ দেখাত একেবাৰে গৰুৰ দৰে কিন্তু মূৰ্তি এই হেৰিটেজ পাৰ্কৰ ভিতৰতে আছে। আৰু বিভিন্ন ধৰণৰ গছ-গছনি, ফল-মূলৰ গছ, ফুল, বিভিন্ন ধৰণৰ ফুল এই হেৰিটেজ পাৰ্কৰ ভিতৰত আছে। আপোনালোকে ধৰিব পাৰিছে। আমিও এই হেৰিটেজ পাৰ্কত কেইবা ঘণ্টাও সময় পাৰ কৰিলোঁ আৰু বহুত সময় লাগে, যিহেতু এই হেৰিটেজ পাৰ্কৰ আকাৰটো বহুত ডাঙৰ, বহুত বিঘা মাটি ইয়াত আছে। আৰু শিশুসকলে খেলিবৰ বাবেও ইয়াত বিভিন্ন ধৰণৰ বস্তু ৰখা হৈছে, দেখিছে আপোনালোকে। হেৰিটেজ পাৰ্কৰ মাজে মাজে সৰু সৰু ৰাস্তা আছে আৰু ৰাস্তাবিলাকে আমি গৈ গৈ বিভিন্ন হেৰিটেজ পাৰ্কৰ ঠাইবিলাক পৰিভ্ৰমণ কৰি আমি খুব ভাল লাগিল, আমাৰ খুব ভাল লাগিল। আপোনালোকে ধৰিব পাৰিছে, আগৰতলালৈ আহিলে এই হেৰিটেজ পাৰ্কো নোচোৱাকৈ আপোনালোকে নাথাকিব। আৰু এইখন এখন তাৰ ভিতৰতে থকা দোকান। ইয়াত বিশেষকৈ বাঁহ বেতৰ বিভিন্ন ধৰণৰ বস্তু, লকেট, অসংখ্য বস্তু ইয়াত আছে। এইখিনি বিকিবৰ কাৰণে ৰাখিছে, দেখিছে আপোনালোকে। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এই দোকানখনো হেৰিটেজ পাৰ্কৰ ভিতৰতে আছে। আৰু ইয়াৰ পৰা যিবিলাক পৰ্যটক আহে, যিবিলাক মানুহ ইয়ালৈ আহে, তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু ক্ৰয় কৰি লৈ যায়। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। খুব এটা সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ। আপোনালোকে ধৰিব পাৰিছে। আৰু কিছু সময়ৰ পিছতে আমি
হেৰিটেজ পাৰ্কৰ পৰা ওলাম। আপোনালোকক এই হেৰিটেজ পাৰ্ক চাবৰ বাবে আপোনালোকক মই অনুৰোধ জনাইছোঁ। খুব সুন্দৰ লাগে আৰু আগৰতলাত যথেষ্ট গছ গছনি আছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আপোনালোকক মই দেখুৱাই আছোঁ। বন্ধুসকল, আপোনালোকেও আহিলে এই হেৰিটেজ পাৰ্ক চাব। এইবাৰ আপোনালোকক মই বেলেগ এটা ঠাইলৈ গৈছিলোঁ, বাংলাদেশৰ বৰ্ডাৰত আমাক BSF আগবঢ়াই লৈ গৈছিলে আৰু একেবাৰে বাংলাদেশৰ সীমাত আমি ফটো মাৰিছিলোঁ, কিন্তু তাত ভিডিঅ' কৰিবলৈ নিদিয়ে। আপোনালোকক ইয়াৰো মই কেইখনমান ফটো দি দিছোঁ। বাংলাদেশৰ বৰ্ডাৰত এডাল আঁচ আছে, দেখিছে? আমি 3খন গেট পাৰ হৈ এই জেগা পাইছিলোঁগৈ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে।